আজিৰ অধ্যায়টো তেতিয়াহ'লে আমাৰ আলোচনা হ'ব বাস্তু পুৰুষ তাৰ ফিজিকেল কনচিডাৰেশ্যনছ এণ্ড কাৰেকশ্যন। মানে বাস্তু পুৰুষৰ শাৰীৰিক যিটো বিবেচনা, শৰীৰৰ যিটো বিবেচনা আৰু তাৰ শুদ্ধিকৰণ। এতিয়া ইয়াত আমি দেখিছো যে এটা বাস্তু পুৰুষ আৰু এজন পুৰুষৰ কথা আলোচনা কৰিছো। পুৰুষ মানে হৈছে কি ব্যক্তি। আমি ডাঙৰে হওক বা সৰুৱে হওক, আমাৰ শৰীৰত কি লাগে? কিছুমান ৰাসায়নিক দ্ৰব্য লাগে, প্ৰটিন, কেলছিয়াম, কেলৰি, মানে ফাইবাৰ বা আমুক কৰি এভৰিথিং, যিখিনি আমাক দৰকাৰ হয়, আৰু সেইটো সিমানখিনি শৰীৰটোৰ চাইজত সিমানখিনি দ্ৰব্য আমাক লাগে। এজন সৰু বাচ্ছাৰ কাৰণে যিমানটো লাগিব, এজন ডাঙৰজনৰ কাৰণে বেলেগ লাগিব, কিন্তু লগাটোৰ এটা প্ৰপৰ্চন অনুপাতত আমাক সকলোকে লাগিব। ঠিক আছে? আৰু সেই বস্তুটো যদি ইয়াত আমাৰ বিসংগতি হয়, খেলিমেলি হয়, তেতিয়াহ'লে আমাৰ সমস্যা, ৰোগ, বেমাৰ আজাৰ চিৰিয়াছ আৰু আমাৰ মৃত্যুবৰণ পৰ্যন্ত হৈ যায়। ঠিক আছে? ঠিক সেইদৰে বাস্তু পুৰুষৰ ক্ষেত্ৰত এটা প্লটত, ডাঙৰেই হওক বা সৰুৱেই হওক, তাতে বাস্তু পুৰুষৰ বিবেচনা কৰা হয়। হা? মানুহৰ শৰীৰত কি হয়? গঠনটো ক'ত হয়? তেজ মঙহৰ দ্বাৰা গঠিত মূলত। আৰু বাস্তু পুৰুষৰ শৰীৰটো পঞ্চতত্বৰে গঠিত। হা? গতিকে মানুহৰ শৰীৰত যেনেকে আমাক যিখিনি দ্ৰব্য লাগে সুস্থ সবল হ'বৰ কাৰণে, ঠিক সেইদৰে বাস্তু পুৰুষৰ ক্ষেত্ৰতো সেই পঞ্চতত্ব, যিটো পঞ্চভূত, পঞ্চদ্ৰব্যৰ মানে উপযুক্ত হাৰত, সমানুপাতিক হাৰত তাক তেতিয়াহ'লে আৱশ্যক আছে। লাগিলে বাস্তু পুৰুষৰ সৰুৱে হওক ডাঙৰেই হওক, তাৰমানে সৰু প্লটেই হওক या ডাঙৰেই হওক, গতিকে সিমানখিনিত তাক আছে। সেইকাৰণে কি হয়, এজন মানুহক যেনেকে সুস্থ সবল থাকিবৰ কাৰণে সকলো খাদ্য প্ৰাণ নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে, তাৰ অভাৱ বা বিসংগতিৰ কাৰণে যাক ইমবেলেঞ্চ হলে ব্যক্তি অসুস্থ হয় আৰু মৃত্যু পৰ্যন্ত হয়, ইয়াত মানে মানুহৰ ক্ষেত্ৰত কি হয়, এই খাদ্য প্ৰাণ ৰাসায়নিক বিষয়টো কেলৰি হিচাপত চোৱা যায় না? কেলৰি হিচাপত চোৱা যায়। সেইদৰে বাস্তু পুৰুষৰ যিটো ক্ষেত্ৰত সুস্থ সবল হ'বৰ কাৰণে প্ৰয়োজন, তেতিয়াহ'লে সেইটো মানে এনাৰ্জি, ঠিক আছে, এই এনাৰ্জি হিচাপত তাক বেলেঞ্চ ৰক্ষা কৰা যায়। আমাৰটো হৈছে কেলৰি, সেইটো এক এনাৰ্জি, আৰু বাস্তুৰ কেলৰি নহয়, সেইটো এনাৰ্জি। আৰু সেই এনাৰ্জি হৈছে কি 5টা ইলিমেণ্ট হৈ গ'ল, সেইটো হৈ গ'ল কি এয়াৰ, ৱাটাৰ, ফায়াৰ, স্পেচ, ঠিক আছে, ইন আৰ্থ। স্পেচ ইন আৰ্থ। হা? স্পেচ আৰু আৰ্থ নহয়, স্পেচ ইন আৰ্থ, মানে আৰ্থত তাক স্পেচ দৰকাৰ হ'ব মুভমেন্ট কৰিবৰ কাৰণে, যেনে আমাকো লাগে। গতিকে এই 5টা শক্তি পালো আমি, এই 5টা শক্তিৰ, এই শক্তি কেইটাৰ যদি ব্লক হয়, ইমবেলেঞ্চ হয়, তেতিয়া বাস্তু পুৰুষ ইমবেলেঞ্চ হয়। যেনেকে আমাৰ শৰীৰত কেলৰি হিচাপত যদি আমাৰ খেলিমেলি হৈ যায়, কম বহা টুটা হৈ যায়, ডেফিচিয়েঞ্চি হৈ যায়, তেতিয়া আমাৰ শৰীৰৰ সমস্যাবিলাক হয়। ঠিক সেইদৰে বাস্তু পুৰুষৰ ক্ষেত্ৰত কি হয়, যদি এই শক্তিকেইটা 5টা উপাদান যদি ব্লক হয় বা ইমবেলেঞ্চ হয়, তেতিয়াহ'লে বাস্তু পুৰুষ ইমবেলেঞ্চ হয়। আৰু বাস্তু পুৰুষৰ যেতিয়া ইমবেলেঞ্চ হৈ যায়, তেতিয়াই ব্যক্তিৰ জীৱন সমস্যাত পৰে বা নিমজ্জিত হয়। হা? কাৰণটো হ'ল কি, যে বাস্তু পুৰুষৰ শৰীৰতে আমাৰ জীৱন পৰিচালিত হয়। বাস্তু পুৰুষৰ শৰীৰত আমি তাতে থাকো, সেইকাৰণে তাৰ দ্বাৰা আমাৰ পৰিচালিত হয়। আৰু এই 5বিধ প্ৰাকৃতিক উৰ্জাৰ প্ৰভাৱ পৃথিৱীৰ উপৰিভাগত থকা সকলো দৃশ্যমান তথা অস্তিত্ব থকা জীৱ বা বিষয়ৰ ওপৰত পৰে।
গতিকে বাস্তু পুৰুষৰ যিটো এনাৰ্জি যিটো বেলেঞ্চ কৰি সুস্থিৰতা ৰক্ষা কৰিব পাৰিলেহে ব্যক্তিয়ে মানে সুফল পাবলৈ ল'ব আৰু এইটো এটা জটিল বিষয় কিন্তু এটা টেকনিক্যাল ওয়ার্ড তাৰ কাৰণে আমি পূৰ্বে জানিব লাগিব যে কোনবিলাক বস্তু বা বিষয় কি এলিমেন্টৰ মানে অধীন যিবিলাক মাটিৰ পৰা তৈয়াৰী হয় আৰু মাটিতে বিলীন হৈ যায় সি হৈছে আৰ্থ এলিমেন্ট যিবিলাক মাটিৰ পৰা তৈয়াৰী হয় আৰু মাটিতে বিলীন হৈ যায় সেইটো হৈছে আৰ্থ এলিমেন্টৰ লগত বুজা যাব আৰু এই আৰ্থ এলিমেন্টৰ আৰ্থৰ যিটো ৰং সেইটো হৈছে হোৱাইট ইয়েলো আৰু গ্ৰে